দিলৱাৰ হুছেইন মজুমদাৰ হোৱাৰ কাৰণে আৰু বেছি তেওঁক মানে যেনেকে কালি বিধানসভাত ক'লে চুৰ ডকাইত কিছুমান বিধানসভালৈ আহিছে, দিলৱাৰ হুছেইনৰ ক্ষেত্ৰতো চাগে তেনেকুৱাই হ'বলৈ গৈছে। এজন চুৰ ডকাইতক ৰখা দি এজন সাংবাদিকক যেনেকে ৰাখিছে, ই একচুৱেলি গণতন্ত্ৰৰ কাৰণে শুভ সংকেত নহয়। কিন্তু এনেকুৱা এটা পৰিৱেশ হৈছে ক'ত কেতিয়া কাক কেনেকে মুখ বন্ধ কৰা হয় এইটো এটা কিন্তু কোনেও গম নাপায়। মই সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছো, ভালকে কাম কৰক, ৰিপৰ্ট কাৰ্ড দেখুৱাওক, অসমৰ ৰাইজে আপোনাক চিফ মিনিষ্টাৰ বনাইছে, আকৌ বনাব। কিন্তু এনেকে পুলিচ লগাই আজি তাৰিখত বিধানসভাত বিধায়ক সুৰক্ষিত নহয়, পুলিচ সুৰক্ষিত নহয়। জোনমণি ৰাভাৰ কথা বাৰু নকওঁৱেই, সিদিনাখন চামগুৰিতো পুলিচ গুৰলাগুৰলকে পিটন খাইছে। এনেকুৱা এটা পৰিৱেশত কোন দিশে গতি কৰিছে ই এক ডাঙৰ কথা। নমস্কাৰ। পাণবজাৰ থানালৈ আহিলো। সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ, তেখেতক 9 ঘণ্টা ধৰি থানাত ভৰাই ৰখা হৈছে, চোৰ ডকাইত ভৰা দি। গেট বন্ধ কৰা আছে, সাংবাদিকসকল ইয়াত আছে। তেওঁ পৰিবাৰে, তেওঁ যিহেতুকে এজন ডায়েবেটিক পেচেণ্ট, পৰিবাৰেও লগত ঔষধ লৈ আহিছে, অলপ খানা লৈ আহিছে। বহু সময় তেওঁক বহু তৰ্ক বিতৰ্ক কৰাৰ পিছতো ভিতৰত সোমাব দিয়া নাছিলে, কিন্তু বাহিৰত যেতিয়া সাংবাদিকসকলে অলপ তৰ্ক বিতৰ্ক কৰিলে তেতিয়া লগে লগে বহু ফোনাফোনি কৰা হ'ল, টুইট কৰা হ'ল। তাৰপিছত তেওঁক গৈ পৰিবাৰক গেটটো খুলি দিয়া হ'ল। তাৰপিছত ঔষধখিনি দি পেলাই পৰিবাৰ ওলাই আহিলে। এতিয়া মই কথাটো কৈছো, মানে এইটোৰ পৰা সকলো অসমৰ সাংবাদিকেই নহয়, সকলো মানুহ সাৱধান হ'ব হ'ল। হিমন্ত বিশ্ব শৰ্মাই আজি দুদিনমানৰ আগতে এটা কথা কৈছিলে যে আপোনালোকে বিজেপি হওক, বিজেপি হলে টিআৰপি বাঢ়িব, সকলোকে বিজেপিকৰণ কৰিব বিচাৰিছে। কিন্তু সকলোকে বিজেপিকৰণ কৰাৰ যিটো পন্থা, মানে আমাৰ সাংবাদিকসকলে নিৰপেক্ষ, বহুত সময়ত মানুহে কয় যে নিৰপেক্ষ সাংবাদিকতা নকৰে, কিন্তু নিৰপেক্ষ সাংবাদিকতা কৰিবলৈ হলে আপুনি জেল ভাত খাবলৈও সাজু থাকিব লাগিব। মই সেইকাৰণে এটা কথা কৈছো, এইটো এটা খুব ভয়ংকৰ এটা পৰিৱেশ আহি পৰিছে য'ত আপুনি স্বাধীনভাৱে কথা ক'ব নোৱাৰে। মই দীঘলীয়া নকৰি এটা কথাই কৈছো, এইমাত্ৰ দিলৱাৰ হুছেইনৰ পৰিবাৰক লগ পালো, সাংবাদিকসকলক পাণবজাৰ থানাত লগ পাৰি মই ঘৰলৈ গৈ আছো। কিন্তু এনেকুৱা এটা পৰিৱেশ হৈছে ক'ত কেতিয়া কাক কেনেকে মুখ বন্ধ কৰা হয় এইটো এটা কিন্তু কোনেও গম নাপায়। মই সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছো, ভালকে কাম কৰক, ৰিপৰ্ট কাৰ্ড দেখুৱাওক, অসমৰ ৰাইজে আপোনাক চিফ মিনিষ্টাৰ বনাইছে, আকৌ বনাব। কিন্তু এনেকে পুলিচ লগাই আজি তাৰিখত বিধানসভাত বিধায়ক সুৰক্ষিত নহয়, পুলিচ সুৰক্ষিত নহয়। জোনমণি ৰাভাৰ কথা বাৰু নকওঁৱেই, সিদিনাখন চামগুৰিতো পুলিচ গুৰলাগুৰলকে পিটন খাইছে। এনেকুৱা এটা পৰিৱেশত কোন দিশে গতি কৰিছে ই এক ডাঙৰ কথা। মই সাংবাদিক যিসকল আছে সকলোকে কৈছো যে নিৰপেক্ষভাৱে আপোনালোকে যি সাংবাদিকতাৰ কাম কৰি গৈছে কৰি যাওক, ভাল দিন আকৌ আহিব। চেপা উত্তেজনা আৰু ভয়ভীতিৰে সদায় মানুহক আবদ্ধ কৰি ৰাখিব নোৱাৰে। একচুৱেলি সেইকাৰণে আমি আজি এই বিষয়টোক যে কি ধাৰা লগাই বা কাইলে সেইটোও আমি গম নাপাওঁ, কিন্তু এজন চুৰ ডকাইতক ৰখা দি এজন সাংবাদিকক যেনেকে ৰাখিছে, ই একচুৱেলি গণতন্ত্ৰৰ কাৰণে শুভ সংকেত নহয়। গতিকে সকলোকে এটা কথা কৈছো, ৰাজনৈতিকভাৱে সামাজিকভাৱে দায়বদ্ধতা ৰাখি সকলো সজাগ হ'বৰ সময় সমাগত, নহলে কিন্তু সকলোকে মুখ বন্ধ কৰি কেৱল আৰু কেৱল বিজেপিয়ে নিজৰ ইচ্ছামতে কাম কৰিব, বাকী কোনেও যাতে মাত মাতিব নোৱাৰে। তেওঁলোকে এইটো এটা এক্সাম্পল তেওঁলোকে ছেট কৰিছে যে ছাৰ আজি দিলৱাৰক ৰাখিছো। যেনেকে মুখ্যমন্ত্ৰীয়ে, মই দীঘলীয়া নকৰি এটাই শেষত কথা ক'ব বিচাৰিছো, ইমান দিনে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰীয়ে কয় তোৰ মালিকক কৈ দিম তই কোনটো চেনেলত কাম কৰ। আজিও চাগে হয়তো দিলৱাৰ হুছেইন মজুমদাৰ হোৱাৰ কাৰণে আৰু বেছি তেওঁক মানে যেনেকে কালি বিধানসভাত ক'লে চুৰ ডকাইত কিছুমান বিধানসভালৈ আহিছে, দিলৱাৰ হুছেইনৰ ক্ষেত্ৰতো চাগে তেনেকুৱাই হ'বলৈ গৈছে। গতিকে মই মাননীয় মুখ্যমন্ত্ৰীক বিনম্ৰভাৱে অনুৰোধ জনাইছো যে সকলো মিলিজুলি থাকক, অসমখন সকলো মিলিজুলি থকা। সাংবাদিকসকলো আগতে হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ দিনত দেখিছো, তৰুণ গগৈ ডাঙৰীয়াৰ দিনত দেখিছো, বেয়াকৈ যদি সাংবাদিকে কেতিয়াবা যদি কটাক্ষ কৰিছে সেইজন সাংবাদিকক তেওঁলোকে মাতি নি পেলাই কৈছিলে যে ভুল হলে দেখাই দিব। আৰু আজি তাৰিখত যিবিলাক ভুল হৈছে, দুৰ্নীতি হৈছে, এই কথাবিলাক যদি সাংবাদিকে বাতৰিৰ যোগেতে পৰিৱেশন কৰিছে, হয় এডভাৰটাইজ দিয়া বন্ধ কৰি চেনেল বন্ধ কৰি দিয়া হৈছে আৰু ভয় ভীতিৰে তেওঁলোকক আবদ্ধ কৰা হৈছে। গতিকে মই দীঘলীয়া নকৰি সকলোকে কৈছো, ৰাইজ ৰাজনৈতিকভাৱে সজাগ নহলে প্ৰতিজন মানুহৰ কাৰণে এক ভয়ংকৰ অশনি সংকেত আহি আছে। ধন্যবাদ, শুভৰাত্ৰি।